নমস্কাৰ, মোৰ নাম শ্ৰী নয়নমণি ডেকা। এতিয়া মানে কি AC মেচিনটোৰ বিষয়ে ক'বৰ কাৰণে ওলাইছোঁ। মেচিনটো মানে কি চলাই বহুতখিনি ভাল লাগিছে। আজি 6-7 মাহৰ পৰা এইটো মেচিন মই চলাই আছোঁ। 6-7 মাহৰ পৰা চলাইছোঁ, আজিলৈকে মানে মেচিনটো একো মানে প্ৰব্লেম পোৱা নাই। বিশেষকৈ মই এটা কথা কৈছোঁ, মানে কি বিশেষকৈ তেলৰ কণ্ডিশ্যনটো মানে বেছি ভাল পাইছোঁ। এতিয়া প্ৰতি ঘণ্টাত 5 লিটাৰ 5.5 লিটাৰ প্ৰতি ঘণ্টাত খাইছে। তেলৰ কণ্ডিশ্যনটো ভাল লাগিছে আৰু মানে কি কেবিনটো আমাৰ অপাৰেটৰৰ কাৰণে মজা বনাইছে। এইটো কেবিনটো মানে এনেকুৱা হৈছে, ধুনীয়াকৈ চব ফালৰ পৰা চাব পাৰি কেবিনটো। আপোনাৰ মেচিনটো স্পীড আছে, মেচিনটো আপোনাৰ বাকেটৰ কাম কৰিলেও আপোনাৰ স্পীড আছে, লোডাৰৰ কাম কৰিলেও আপোনাৰ স্পীড আছে। আপোনাৰ মানে কি মেচিনটো প্ৰব্লেম এতিয়ালৈকে একো পোৱা নাই, মানে কি চলাই বহুতখিনি ভাল লাগিছে। আজি 6-7 মাহৰ পৰা এইটো মেচিন মই চলাই আছোঁ। মানে কি মেচিনটো এতিয়ালৈকে কণ্ডিশ্যনটো ঠিকেই আছে আৰু JCBতকৈ মানে মই এইটো মেচিন বেছি ভাল পাইছোঁ, কাৰণ বহা ছিটৰ ফালৰ পৰা সুবিধা আছে, ধুনীয়া মানে ভাল লাগে আৰু কেবিনটো ধুনীয়া ডাঙৰ আছে, চব চাব পাৰি মানে ভাল লাগিছে মেচিনটো চলাই। এতিয়া মালিকে কৈছে, মালিকৰো ভাল লাগিছে বোলে মেচিনটো লৈ কেনে, কাৰণ মালিকৰ মেইন কথা কি হ'ল, মেইন কথা হৈছে মেচিনটো অলপ স্পীড থকা আৰু তেলটো অলপ কম জ্বলায়। এতিয়া মালিকে ধুনীয়া মেচিন পাই গৈছে, এতিয়া প্ৰতি ঘণ্টাত 5 লিটাৰ 5.5 লিটাৰকৈ তেল খাইছে, একো প্ৰব্লেম দিয়া নাই। বেলেগ মেচিনটো 6-7 লিটাৰো খাই দিব পাৰে, এইটো কথা নাই। মানে কি এইটো ধুনীয়া, মানে ভাল লাগিছে মেচিনটো চলাই।